নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে ২৭ জানুৱাৰী ২০২৫ অসমীয়া ১৩ মাঘ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা ৫:৫৯ আৰু সূৰ্যাস্ত সময় ৪:৪৮। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব। আপোনাৰ মতামত আৰু ধাৰণাক ভিত্তি কৰি বিষয়াসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে। আপোনাৰ ঘৰত অতিথিৰ আগমন ঘটিব পাৰে। আপুনি নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিব পাৰে। উচ্চ শিক্ষাত ছাত্ৰ-ছাত্ৰীয়ে উৎকৃষ্ট ফলাফল লাভ কৰিব। বৃষ ৰাশি। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য কমি যাব। আইনী সমস্যাত পৰিব পাৰে। পুৰুষ থলুৱা লোকৰ মহিলা সহকৰ্মীৰ সৈতে অসংগঠিত থাকিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কত অনাস্থাৰ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব। মিথুন ৰাশি। ব্যৱসায়ত উদ্ভাৱনীমূলক পৰীক্ষা-নিৰীক্ষা লাভজনক হ'ব পাৰে। আগতে কৰা কঠোৰ পৰিশ্ৰমৰ ফলত সুখদায়ক ফলাফল লাভ কৰিব। প্ৰেম বিবাহৰ বাবে আপুনি হয়তো আপোনাৰ পৰিয়ালৰ অনুমোদন পাব। ছাত্ৰ-ছাত্ৰীসকলে হয়তো ডাঙৰ সফলতা লাভ কৰিব পাৰে। আপোনাৰ পৰিকল্পনা সময়মতে সম্পূৰ্ণ হ'ব। কৰ্কট ৰাশি। আপোনাৰ বিৰোধীয়ে কৰ্মক্ষেত্ৰত অশান্তিৰ সৃষ্টি কৰিব। যদি আপুনি বুকু বা হাওঁফাওঁত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক। ঔষধ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে দিনটো অতি উত্তম। আপোনাৰ সহকৰ্মীসকলে আপোনাক সহায় কৰিব। কিন্তু আজি আপুনি নিজৰ কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সম্পত্তিৰ বিবাদৰ নিষ্পত্তি হ'ব পাৰে। সিংহ ৰাশি। আজি আপুনি অবাস্তৱিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত। আপুনি পেটৰ বিষৰ সমস্যাত ভুগিব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আধ্যাত্মিক প্ৰৱণতাৰ লোকসকলে আজি কিছু সাধনাৰ বিষয়ে চিন্তাশীল হ'ব। জ্ঞানী মানুহৰ লগত আপোনাৰ যোগাযোগ বাঢ়িব। আপোনাৰ ভদ্ৰ আচৰণৰ বাবে ব্যৱসায়িক সম্পৰ্ক শক্তিশালী হ'ব। কন্যা ৰাশি। সামাজিক কামৰ বাবে আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। নেতিবাচক চিন্তাৰ বাবে কামত মনোনিৱেশ কৰিব নোৱাৰিব। সুস্বাদু খাদ্য আৰু বিলাসী জীৱনশৈলীৰ উপভোগ কৰিব। পুৰণি ঋণৰ বাবে আপুনি চিন্তিত হ'ব পাৰে। সন্ধিয়া ঘৰত বিসংগতি হ'ব পাৰে। শান্ত আৰু ধৈৰ্য ধৰি সমস্যাৰ সমাধান বিচাৰি উলিয়াওক। তুলা ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক সহযোগীৰ সৈতে আপুনি ধন লাভ কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক যথেষ্ট ৰোমান্টিক হ'ব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ দিনটো ইতিবাচক ৰূপত আৰম্ভ হ'ব। আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু শৰীৰত শক্তিৰ অভাৱ অনুভৱ কৰিব। হতাশ হোৱা যৌন আকৰ্ষণ আপোনাৰ কামত বাধা হৈ পৰিব পাৰে। যোগ আৰু প্ৰাণায়ামৰ সৈতে মনৰ ভাৰসাম্য ৰক্ষা কৰক। বিভ্ৰান্তিকৰ চিন্তাৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। কামৰ চাপ বৃদ্ধিৰ বাবে অলপ অসুখী হ'ব পাৰে। ধনু ৰাশি। নতুন চাকৰি বিচৰাসকলে হয়তো সফল হ'ব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শৰ দ্বাৰা আপুনি উপকৃত হ'ব। খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিব। আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। আপোনাৰ ব্যক্তিত্বই মানুহক আকৰ্ষণ কৰিব। ব্যৱসায়ত আপোনাৰ বৃহৎ আৰ্থিক লাভ হ'ব। মকৰ ৰাশি। বাজেটতকৈ বেছি খৰচ নকৰিব। আপোনাৰ চঞ্চল মনৰ বাবে সিদ্ধান্ত লোৱাত অসুবিধা পাব পাৰে। টকাক লৈ আপোনাৰ পৰিয়ালত বিবাদ হ'ব পাৰে। প্ৰয়োজন নহ'লে আজিয়ে দীঘলীয়া যাত্ৰা হাতত নল'ব। ইচ্ছা নকৰিলেও সমাজৰ কামত অংশ ল'ব লগা হ'ব পাৰে। আপোনাৰ অতি আত্মবিশ্বাসৰ বাবে কথাবোৰ ভুল হ'ব পাৰে। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত আপুনি সন্মান আৰু আৰ্থিক সুবিধা দুয়োটাই লাভ কৰিব। আপুনি আজি আনন্দিত হ'ব। আপোনাৰ বিবাহিত জীৱনটো বৰ ৰোমান্টিক হ'ব। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ উদাৰ আচৰণ মানুহে শলাগ ল'ব। যুৱক-যুৱতীসকলে হয়তো নিজৰ মৰম প্ৰকাশ কৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপুনি ব্যৱসায় বৃদ্ধিৰ বাবে বিনিয়োগ কৰিব পাৰে। পুৰণি যোগাযোগৰ দ্বাৰা আপুনি উপকৃত হ'ব। একাগ্ৰতাৰে নিজৰ কামত মনোনিৱেশ কৰক। আপোনাৰ জীৱনশৈলীত কিছু পৰিৱৰ্তন হ'ব পাৰে। তেওঁলোকক গ্ৰহণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। সন্ধিয়া হয়তো কিছু আনন্দদায়ক খবৰ পাব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।